আমাৰ আৰু 5টা মাৰ্গ আছে, শাক্ত, শৈৱ, গণপত্য, শৈৱ, বৈষ্ণৱ। এই 5টা ধৰ্মৰ মাৰ্গ আছে। এই 5টা মাৰ্গৰ সম্পৰ্কে অকণমান আমাক বুজাই ক'ব নেকি? দ্বিতীয়তে মই একেলগে কেইটামান প্ৰশ্ন একেলগে কৈছোঁ সময় অতীত। তৃতীয়তে আমাৰ মূৰ্তিত তিনি ভাগ আছে, মৃন্ময়, চিন্ময়, বাংময়। আৰু এই বাংময় হ'ল গুৰুআসন, সাতখুপলীয়া গুৰুআসন ভাগ য'ত প্ৰতিষ্ঠা কৰি আছে, য'ত ভাগৱত প্ৰতিষ্ঠা কৰি থোৱা আছে, এয়াই হৈছে বাংময় মূৰ্তি। আমি সকলোৱে জানো আৰু সকলোৱে একশৰণীয়া ভকত বা ভজনীয়া ভকতে এই গুৰুআসনত সেৱা কৰিব লাগে। বা আমি নামঘৰত আমি দেখিবলৈ পাওঁ এই বাংময় মূৰ্তিৰ থকাৰ অৱস্থাটো আমাৰ কিছু মূৰ্তি প্ৰকাশ কৰা হয়। এয়া প্ৰকাশ কৰাটো ইয়াত কিমান যুক্তিসংগত আছে সেই সম্পৰ্কেও অকণমান আমাক বুজাই ক'ব বুলি মই এই প্ৰশ্নটো দাঙি ধৰিছোঁ। দ্বিতীয়তে আৰু এটা আছে প্ৰশ্ন যে আমি এটা কথা জানো যে পাপ কৰিলেহে মুণ্ডন কৰিব লাগে। আৰু এই মুণ্ডন পিতৃ মাতৃ যেতিয়া স্বৰ্গগামী বা বৈকুণ্ঠগামী হয় আমাৰ মুণ্ডন কৰা হয়। বা যিসকলে মুণ্ডন নকৰে, এই মুণ্ডন নকৰাসকলৰ কিবা দুখ হ'ব নেকি? এই সম্পৰ্কেও অকণমান আমাক বুজাই ক'ব লাগিব। আৰু কেইটামান প্ৰশ্ন আছে, এতিয়া এইকেইটাকে আমি প্ৰথমতে অকণমান জানি ল'ব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আমাৰ আৰু প্ৰশ্ন আছে, আমি উত্থাপন কৰিম। কৃষ্ণ। এইখিনি কৰোঁতে যে কিবা অপৰাধ ঘটিছে আপোনালোকৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ। কৃষ্ণ। যিকেইটা প্ৰশ্ন বাস্তৱিকতে আমাৰ জীৱনৰ প্ৰত্যেকৰে প্ৰশ্ন, যদিও বহুতৰ প্ৰশ্ন হোৱা নাই, এইকেইটা আমাৰ জীৱনৰ প্ৰশ্ন হোৱাটো বাঞ্ছনীয়। প্ৰথম কথাটো হ'ল যে ভাগৱত ধৰ্মত বিশেষভাৱে উল্লেখ কৰিছে যে কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণই হ'ল একমাত্ৰ ভগৱান। চাৰিমুঠি জীৱৰ পৰম উপাস্য হ'ল ভগৱান কৃষ্ণ বিষ্ণু, অৰ্থাৎ এক ঈশ্বৰ। সেইকাৰণে ভাগৱতৰ আৰু কিছু সময়ৰ পাছতে আপোনালোকে পাঠ কৰি গৈ থাকিলে পাবগৈ যে এক কৃষ্ণদেউ কৰিও কষেও ধৰিও তাহানৰ নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা টান কাম। এক কৃষ্ণৰ বাদে দ্বিতীয় আৰু ক'তো আমাক দেখুওৱা হোৱা নাই। সেইজন কৃষ্ণ কোন? সেইজন কৃষ্ণ দৈৱকীনন্দন কৃষ্ণ। সেইজন কৃষ্ণ অনাদি ঈশ্বৰ, নিৰ্গুণ নিৰাকাৰ কৃষ্ণ, সগুণ হাহাকাৰ ৰূপে। এতিয়া ৰাস আহি আছে, আপোনালোকে ৰাসত দেখিব যে কংসৰ কাৰাগাৰত দৈৱকীনন্দন কৃষ্ণ অৰ্থাৎ মহাহৰি বিষ্ণু বসুদেৱ দৈৱকীৰ আহ্বানত ধৰাধামত অৱতৰণ কৰিব। তেওঁলোক আগৰ জন্মত কোন আছিল, এই গোটেই হুবহু কথাখিনি সেই ৰাসৰ জৰিয়তে আমি নিশ্চয় প্ৰত্যেকে জানো, বুজি পাওঁ। সুতপা পিঞ্চি বসুদেৱ দৈৱকী আহি হ'লহি। তেওঁলোকৰ যুগ যুগান্তৰ সাধনাৰ বলত অনাদি ঈশ্বৰক পুত্ৰৰূপে পোৱাৰ বাঞ্ছা আছিল, সেই মনোবাঞ্ছা ভগৱন্ত পূৰ্ণ কৰিলে। ভগৱান কৃষ্ণই হ'ল আমাৰ একমাত্ৰ, ইয়াত একমাত্ৰ শব্দটোত গুৰুত্ব দিয়া হৈছে। এক আৰু মাত্ৰ, একমাত্ৰ পৰম উপাস্য তত্ত্ব, তাৰে দ্বিতীয় কেতিয়াও হ'ব নোৱাৰিব। অকল মানুহৰেই নহয়, উৰণ বুৰণ গজন ভ্ৰমণে চাৰিমুঠি জীৱৰেই পৰম তত্ত্ব উপাস্য তত্ত্ব হ'ল কৃষ্ণ। সেই কৃষ্ণতে আমাৰ শৰণ হ'ব লাগিব। সেই কৃষ্ণ আমাৰ সন্মুখত আসনত আমি উপবিষ্ট কৰাইছোঁ। বাপজনাই সুধিলে আসন তিনিভাগ, এখন বাগময়, মৃন্ময় আৰু চিন্ময়। হয়, কৃপালু গুৰুজনে তিনিখন আসন আমাক দিলে। তিনিখন আসনেই আমাৰ উপাস্যৰ তত্ত্বৰ মূল আসন। কিন্তু তাৰ ভিতৰে শ্ৰেষ্ঠতম হিচাপে মই চমুৱাই কৈছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি, শ্ৰেষ্ঠতম হিচাপে আমাক তিনিখন আসনৰ ভিতৰত দিলে বাগময় আসন, যি ভাগে আমি সকলোৱে কৰিছোঁ।
ভাগৱতীয়াসকলেও কৰিছোঁ, মহাপুৰুষীয়াসকলেও কৈছোঁ, সত্ৰীয়াসকলেও কৈছোঁ। এই ভাগ হ'ল 7 খলপীয়া বাঘময় গুৰু সিংহাসন বুলি কওঁ আমি, নহয়নে বাৰু? একেবাৰে ওপৰত আমহি ঘৰ আছে, তাতে আমি কৃপালু গুৰুজনে দিয়া ভুৰুকাত হাতী ভৰাই থৈছোঁ। কৃপালু গুৰুজনে ভুৰুকাত হাতী ভৰালে, সৰ্বশাস্ত্ৰ সাৰমঠি গুণমালা আমাক দি থৈ গ'ল, তাত আমি প্ৰতিষ্ঠা কৰি লৈছোঁ। এই ভাগেই হ'ল আমাৰ আসন, ইয়াত সাক্ষাৎ ভগৱন্তক আমি প্ৰতিষ্ঠা কৰিছোঁ। ইয়াৰ ব্যতিৰেকে বেলেগকৈ আমি আৰু মূৰ্তি পূজা বা অন্যান্য আসনত সেৱা পূজা কৰিব লগা নাই। সুবিধা অনুযায়ী বহুতে গৰুদ্ৰাসন লয়, যিটো গৰুদ্ৰ ভগৱন্তৰে বাহন, সেই ভাগিও অস্থায়ীভাৱে আমি ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু সেই আসনটো থাকিব লাগিব ভগৱন্তৰ বাঘময় মূৰ্তিহে, তাত বেলেগ বস্তু থাকিব নোৱাৰিব। তাত অন্য উপাসনাৰ বস্তু থাকিব নোৱাৰিব। বাঘ মানে হ'ল কথা, কথাৰ মূৰ্তি শ্ৰীমদ ভাগৱতৰ আধাৰ হ'ল গুণমালা। এই গুণমালাই তাত থাকিব লাগিব। কিয় থাকিব লাগিব? প্ৰকাণ্ড তেখেতে সেই কথাটো সুধি থৈ গ'ল, কিয় শ্ৰেষ্ঠত্ব দিয়া হ'ল তাত? যিহেতু ভাগৱত তাত জ্ঞান আছে, জীৱনৰ অমৃতদায়িনী গ্ৰন্থ বুলি ক'লোঁ আমি। ভাগৱত অমৃত, ইয়াক যদি আমি চৰ্বিত চমন কৰোঁ, আমাৰ জীৱনৰ উত্তৰণ ঘটিব। আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আমি পাবলৈ সক্ষম হ'ম। কিন্তু কোনোবা এটা যদি মূৰ্তি বহুৱাই লৈ তাত আমি পূজা কৰোঁ, তাৰ পৰা একো বুজি আমি হয়তো নাপাম, নহয়নে বাৰু? সেইকাৰণে ভগৱন্তৰ বাঘময় মূৰ্তিক শ্ৰেষ্ঠত্ব প্ৰদান কৰি কৃপালু গুৰুজনে মহাভাগৱত গ্ৰন্থকেই সাৰ হিচাপে লৈ গুণমালা ৰূপে তাত প্ৰতিষ্ঠা কৰিলে। এইটো হ'ল তেখেতৰ তৃতীয় প্ৰশ্নৰ উত্তৰ। আৰু কি প্ৰশ্ন কৰিছিলে জানো বাপজনে? এই 5টা পন্থাৰ কথা তেখেতে ক'লে, যে আমাৰ ভগৱান প্ৰাপ্তিৰ যদিও বহুত মাৰ্গ আছে, ৰাস্তা আছে, গীতাত অসংখ্য মাৰ্গৰ কথা ক'লে। ভিন্ন মাৰ্গৰ যোগেদি ভগৱন্তক পূজা কৰিব পৰা যায়, গীতাত দেখুৱাই দিছে। কৃষ্ণক ভজিবৰ কাৰণে, পুজিবৰ কাৰণে ঢেৰ ৰাস্তা আছে, কিন্তু ৰাজমাৰ্গ 5টা দিলে। তাৰ ভিতৰত শ্ৰেষ্ঠতম মাৰ্গ, ৰাজমাৰ্গৰ শ্ৰেষ্ঠতম ৰাজমাৰ্গটোৱে হ'ল বৈষ্ণৱ মাৰ্গ, যি মাৰ্গৰ যোগেদি বিষ্ণুকেই বৈষ্ণৱতে বিষ্ণু দৰ্শন কৰি কলিৰ লোকসকলে অনায়াসে সংসাৰ তৰি যাব পাৰে। অৰ্থাৎ নৰৰ মাজতে ঈশ্বৰত্ব বিচাৰি পোৱাৰ যিটো ব্যৱস্থা, অন্য যাগ যজ্ঞ পূজা পাতলৰ যোগেদি, অন্য অপদেৱতা সেৱা পূজাৰ যোগেদি ঈশ্বৰক পোৱাৰ পৰা ভগৱন্তই আমাক এই কলি যুগত আঁতৰ কৰি ৰাখি নৰেশ্বৰ হোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো দিলে। সেইকাৰণে বৈষ্ণৱ মাৰ্গটোৱেই শ্ৰেষ্ঠ মাৰ্গ। অৰ্থাৎ বিষ্ণু উপাসনা কৰিবলৈ যাওঁতে বৈষ্ণৱৰ উপাসনা কৰিলেই বিষ্ণুক পোৱা যায়। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ কন্ধ ছেদ। সেইকাৰণে আমাৰ শ্ৰেষ্ঠ মাৰ্গটো হ'ল বৈষ্ণৱ মাৰ্গ। আৰু সেই বৈষ্ণৱ মাৰ্গটোতে আছে এক ঈশ্বৰবাদ। এক ঈশ্বৰবাদৰ ধাৰাত বৈষ্ণৱ মাৰ্গৰ যোগেদি যদি আমি যাব পাৰোঁ, নিশ্চয়কৈ আমি পৰম গতি লাভ কৰিব পাৰিম। এইটোৱে হ'ল সুন্দৰ ৰাজমাৰ্গ। সেইকাৰণে কৃপালু গুৰুজন অন্য কোনো নহয়। প্ৰভুসকল, আমাৰ বুজাত আৰু জনাত কেতিয়াবা ভুল হৈ যায়। আমি শংকৰদেৱক বহুতে গুৰু বুলি স্বীকাৰ কৰিবলৈ টান পাওঁ। তেওঁ গুৰুৱেই নহয়, তেওঁ গুৰুৰ গুৰু, পৰম গুৰু, সাক্ষাৎ পূৰ্ণ কৃষ্ণ ভগৱন্ত। শংকৰদেৱক যদি কোনোবাই মনুষ্য বুদ্ধি কৰিছে, মাধৱদেৱক যদি কোনোবাই মনুষ্য বুদ্ধি কৰিছে, আমাৰ দৰে সৰ্বসাধাৰণ গুৰু হিচাপে যদি তেওঁক আমি মান্যতা প্ৰদান কৰিছোঁ, তাতোতকৈ মূৰ্খামি আৰু একো নাই বুলি কৈছে। সেইজন ৰৌ নৰকত পৰিব। শংকৰদেৱ অন্য কোনো নহয়, শংকৰদেৱ হ'ল সাক্ষাৎ কৃষ্ণ আৰু মাধৱদেৱ হ'ল সাক্ষাৎ বলোৰাম। সেইকাৰণে এই কথাখিনি আপোনাৰভাৱে ৰাসলীলা চাইছে নিশ্চয়, মই পুনৰ দোহাৰিব খোজা নাই। যে ৰাসৰ যেতিয়া প্ৰস্তাৱনা দৃশ্য উলিয়াই, প্ৰথম যিটো দৃশ্য
ৰাসলীলাৰ সৃষ্টিৰ পাতনিৰ যিটো দৃশ্য, যাক অনন্ত শয্যা দৃশ্য বুলি কয়, যাক প্ৰস্তাৱনা বুলি কয়, সেই প্ৰস্তাৱনা দৃশ্যতে গোটেই সাৰাংশটো কোৱা হয়। যেনেকৈ এখন ভাওনাত সূত্ৰধাৰে গোটেই নাটকৰ কথাখিনি সংক্ষেপতে কয়, ঠিক প্ৰস্তাৱনা দৃশ্যতেই অনন্ত শয্যাৰ যিটো দৃশ্য, সেই দৃশ্যত সৃষ্টিকৰ ব্ৰহ্মা, ৰুদ্ৰ সংহাৰকাৰী ৰুদ্ৰ শিৱ আৰু দেৱঋষি নাৰদ বসুমতী সহিতে সাক্ষাৎ অনন্ত শয্যাত নাৰায়ণে লক্ষ্মী সহিতে শয়ন কৰি থকা অৱস্থাত এই আলোচনাটো হয়। আলোচনাটো হৈ ব্ৰহ্মাকে প্ৰমুখ কৰি ৩৩ কোটি দেৱতাৰ সাক্ষাতত ভগৱন্ত মহাহৰিয়ে গোটেই সৃষ্টি বৰ্ণনাখিনি আৰম্ভ কৰে। এই কাৰ্যটো হৈছিল আদি সত্য যুগত। আমি যে কৈছোঁ আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰিনাম দেৱসৱে গুপ্ত কৰিয়া কৰি কপদ সেন হৰিনাম ব্যক্ত কৰি শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ ওপৰত কলিত আহি তেওঁ ধৰাধামত নিজেই ভকতৰ গুৰুৰূপে অৱতাৰ হৈ, ইয়াত ভকতৰ কথাখিনি অলপ আগত ওলাই গ'ল, ভকতৰ গুৰুৰূপে নিজে অৱতাৰ হৈ ঘট পদবিলাক ভাঙি শুদ্ধ সনাতন এক শৰণ হৰিনাম ধৰ্ম কলিৰ মলমতি লোকসকলে অনায়াসে তৰিব পৰাকৈ দি থৈ গ'ল। আমি পদ ফাঁকি মাতি দিলে আপোনালোকৰ বুজাত সহজ হ'ব। কথাখিনি সঁচানে মিছা বুলি আপোনালোকৰ সন্দেহ থাকিব কাহিনীটো কৈ থৈ গ'লে, কিন্তু পদ মাতি যেতিয়া আমি পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ কথাখিনি আপোনালোকক গাই দিম, নিশ্চিতভাৱে আপোনালোকে পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ কথাখিনি মানি ল'বলৈ বাধ্য হ'ব। বোলে শাস্ত্ৰত কথাখিনি আছেনে নাই? আছে। ক'ত আছে? পদ্মপুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে কলি ধৰ্মজত। আদি সত্য যুগত কোনখিনি কথা সৃষ্টিকৰ ব্ৰহ্মাৰ আগত ভগৱান নাৰায়ণে অনন্ত শয্যাত কৈছিল, অশুনিও ক ব্ৰহ্মা কহু স্বৰূপ বচন মোৰ নিজ প্ৰেম ভক্তি শ্ৰৱণ কীৰ্তন পূৰ্বত আছিল ভক্তি গুপ্ত চাৰি নাম ভাগৱত নানাবিধ গ্ৰন্থ অনুপাম। ইয়াত কল্প কথা আছে। পূৰ্বত আছিলে যে বুলি কৈলে কোন পূৰ্ব কথা কৈছে? এইটো পদ্মকল্প, বৰাহকল্প আৰু ব্ৰহ্মকল্প। প্ৰথম হ'ল ব্ৰহ্মকল্প, তাৰপিছত আহিল পদ্মকল্প, তাৰপিছত আহিল বৰাহকল্প। এই ব্ৰহ্মকল্পৰ কথাখিনি সৃষ্টি কৰে ব্ৰহ্মাৰ আগত ভগৱন্ত আদি সত্য যুগত কৈছে। কেতিয়া ক'লে? পদ্মকল্পত সেই ব্ৰহ্মকল্পৰ কথাখিনি ক'লে, যি পদ্মকল্পত নাভিৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছিল। ভগৱন্ত নাভিৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছিল। পূৰ্বত আছিলে ভক্তি গুপ্ত চাৰি নাম গুপুত কৰি ৰখা হৈছিল। সেই চাৰি নাম কি? চাৰি নামৰ ভকতসকলে জানিব। দুগুটি অক্ষৰ চাৰি নাম, অতি সুকুমল পৰম মংগল সবে মনোৰথ পুৰে। বাকীবোৰ চব গুণনাম, আমি যিমান গাই আছো চবে গাই আছে, সকলো গুণনাম, নিগুণ নাম মাত্ৰ চাৰিষাৰ। এই কথাবোৰ আমাৰ সমাজত আলোচনা নহয়, কিন্তু নিৰ্গুণ নাম মাত্ৰ চাৰিষাৰ, আমি যিমানবোৰ গাই আছো চব গুণনাম। গতিকে সেই নিৰ্গুণ নাম গুপুতভাৱে চাৰিষাৰ আছিল। কি আছিল? কৃষ্ণ বিষ্ণু হৰি আৰু ৰাম, দুটা আখৰযুক্ত, কোনো ভেজাল নাইকিয়া নাম। গতিকে সেই হ'ল চাৰি নাম। পূৰ্বত আছিলে ভক্তি গুপ্ত চাৰি নাম ভাগৱত নানাবিধ গ্ৰন্থ অনুপাম। কৈছে আক পচাৰিবে লাগি নিজয় অৱতাৰ ভকতৰ গুৰু ৰূপে হৈবু অৱতাৰ। এইখিনি প্ৰচাৰ কৰিবৰ কাৰণে মই নিজে অৱতাৰ গ্ৰহণ কৰিম। হেৰা সৃষ্টিকৰ ব্ৰহ্মা, সংহাৰকাৰী ৰুদ্ৰ, তোমালোকে খালি মোৰ এই সৃষ্টিত সহায় কৰিব লাগিব, আৰু লগে লগে বসুমতী দুখ মোচন হ'ব। আই বসুমতী, তুমি দুখ নকৰিবা, তোমাৰ দুখ মই অচিৰেই মোচন কৰিম। তুমি যে কৈছা পৃথিৱীৰ ভাৰ মই বহন কৰিব নোৱাৰা হৈছোঁ প্ৰভু, তোমাৰ ভাৰ সংহাৰৰ নিমিত্তে মই নিজে ধৰাধামলৈ যাম। কেনেকৈ যাম? ভকতৰ গুৰুৰূপে যাম। অনিজ যখ পচাৰিবু নানাবিধ কৰি
ঘটপট ভাঙি বহু কুজ্ঞান সংহৰি। এই যে ঘটপটবোৰ আছে যিবোৰ দেৱধৰ্ম প্ৰচলন হৈ আছিল, যি সত্য শুদ্ধ সনাতন ধৰ্মৰ ওপৰত ঢাকোন দি দেৱ পূজা প্ৰচলনৰ বিধি প্ৰস্তুত কৰা হৈছিল, এই ঘটপটবিলাক মই নিজে গৈ নাশ কৰিম। ব্ৰহ্মা জানিবলৈ ইচ্ছুক হ'ল যে প্ৰভু তুমি ঘটপট ভাঙিবলৈ যাবা ছদ্মৰূপ ধাৰণ কৰি, তুমি তোমাৰ সৌভাগ্যৱান পিতৃ মাতৃ কোন হ'ব ধৰাধামত নৰ মনুষ্যৰ মাজত? কাৰ ইমান পৰম সৌভাগ্য হ'ল যে জগতৰ ঈশ্বৰক পুত্ৰৰূপে লাভ কৰিব? শুনা হেৰা বিধিবৰ, বিধিবৰ ব্ৰহ্মা অন্য নাম বিধিবৰ। ঘটপট ভাঙিব কুজ্ঞান সংহৰি, ছদ্মৰূপ ধৰি ক্ষুদ্ৰ কুলে হৈ বুজাত। ছদ্মৰূপ ধৰি ক্ষুদ্ৰ কুলে হৈ বুজাত, শংকৰ নামেষে হৈবে জগত প্ৰখ্যাত। কাৰ নামে আহিব? শিৱ শংকৰ নামেৰে এই শংকৰদেৱ আহিল। শিৱই সেই একশৰণ হৰিনাম ধৰ্মৰ ওপৰত ঢাকোন দিয়া কাৰ্যটো বিনা বাক্য ব্যয় ভগৱন্তৰ পালন কৰিলে, যাৰ কাৰণে শিৱক তেতিয়াই ভগৱন্তই কথা দিলে আদি সত্য যুগতে যে তোমাৰ সকলো মনোবাঞ্ছা মই পূৰ্ণ কৰিম, যিহেতু তুমি মোৰ বাক্য এটা শব্দ ক্ষয় নকৰাকৈ পালন কৰিলা। তেতিয়া শিৱপ্ৰভুৱে ক'লে যে মোৰ নামেৰে প্ৰভু এবাৰ আপুনি ধৰাধামত জন্মগ্ৰহণ কৰিব। আৰু তেতিয়াই শিৱপ্ৰভুক ভগৱন্তই সহস্ৰ নাম দি থৈছে যে মোৰ এই এখন হৰিনাম ধৰ্মৰ ওপৰত ঢাকোন দি দেৱ পূজা প্ৰচলন কৰাৰ যি বিধি তুমি আদি সত্য যুগত কৰিলা, তাৰ কাৰণে তোমাৰ অমোচন পাপ হ'ল। এই অমোচন পাপৰ পৰা মুক্ত হ'বৰ কাৰণে মোৰ সহস্ৰ নাম জপ কৰিলেই তুমি তাৰ পৰা পৰিত্ৰাণ পাবা। এইবোৰ কাৰ্যমতে কাম হৈ আহিছে, আপুনি মই আধা ৰাস্তাত কৰা কথা নহয়। ইয়াৰ পাছতে ছদ্মৰূপ ধৰি ক্ষুদ্ৰ কুলে হৈ বুজাত, শংকৰৰ নামেষে হৈবে জগতে প্ৰখ্যাত কৈ দিলে সৃষ্টিকৰ ব্ৰহ্মাৰ আগত। পিছে পিতৃ মাতৃ কোন হ'ব, কাৰ সৌভাগ্য আছে ভগৱন্তক নৰৰূপে পুত্ৰৰূপে নৰ দেখা লৈ থাকোঁতে পোৱাৰ সৌভাগ্য কাৰ হ'ল? তেতিয়াই নিৰূপণ কৰা আছে, দুৰ্নেখে কুসুম্বৰ ধীৰা সত্য সন্ধ্যা তাহা ৰগী সতে মই জন্মিবো নিশ্চয়। কোন আহিব? ধীৰা নামৰ এগৰাকী আছিল, সেইগৰাকী সত্য সন্ধ্যা ৰূপে আহিল। দুৰ্ন নামেৰে এজন আছিল, সেইজন কি হ'ল? কুসুম্বৰ ৰূপে ধৰাধামলৈ আহিলে। দুৰ্নেখে কুসুম্বৰ ধীৰা সত্য সন্ধ্যা হয়, তাহাৰ গৃহতে মই জন্মিব নিশ্চয়। আৰু মোৰ নিজৰ অংশ অৱতাৰ দেখিছা যে মই য'ত এতিয়া শয়ন কৰি আছোঁ, অনন্ত বলোৰাম, দাদা বলোৰাম অনন্ত শয্যাত যে মই শয়ন কৰিছোঁ, অন্য কোনো নহয়, মোৰ জ্যেষ্ঠ ভাতৃ দাদা বলোৰাম। এই অনন্ত অন্য কোনো নহয়। যথা সময়ত মই ৰাম অৱতাৰত যেতিয়া আছিলোঁ, মোৰ ভাতৃৰূপে সৰ্বক্ষণে মোৰ গাঁ চাৰ দৰে আছিল লক্ষ্মণ। গতিকে এই অনন্ত বেলেগ অন্য কোনো নহয়। তেওঁ গৈ ধৰাধামত মোৰ নিজৰ অংশই গৈ হলিৰাম মাধৱ ৰূপে ধৰাধামলৈ যাব। মোৰ নিজৰ অংশ হলিৰাম নাম ধৰ মাধৱ স্বৰূপে হৈবা শুনাবিধি বৰ। গতিকে মোৰ নিজৰ অংশ হলিৰামী মাধৱ ৰূপে ধৰাধামলৈ যাব। আমি অন্য কোনো নহয়, এই দুজনে শংকৰ মাধৱ ৰূপে কলিযুগত ঘটপটে ভাঙি সেই সত্য শুদ্ধ সনাতন ধৰ্মৰ পুনৰ আমি প্ৰতিষ্ঠা কৰিম। কিন্তু এই কথাবোৰ বৰ সহজতে মানুহে বুজি নাপাব। সেইকাৰণে শংকৰ মাধৱে আহি নৰকাই লৈ ইয়াত মণিকাঞ্চন সংযোগৰ যোগেদি তেওঁলোকে লীলা কৰি দেখুৱালে। সেইকাৰণে কৈছে শংকৰ অন্য কোনো নহয়, শংকৰদেৱ সাক্ষাৎ দৈৱকীনন্দন কৃষ্ণ, মাধৱদেৱ অন্য কোনো নহয়, তেওঁৰে অংশ হলিৰাম বলোৰাম। সেইকাৰণে বলোৰামে অৰ্থাৎ মাধৱদেৱে গুৰু বন্দনাত উল্লেখ কৰিলে,
ত্রিভুবন বন্দন দৈবকী নন্দন জুহরি মারল কংস জগজন তারণ দেব নারায়ণ শংকৰ তাহেৰি অংশ শংকৰ তাহেৰি অংশ সেইকাৰণে শংকৰদেৱক কল আমাৰ কোনোবা সত্ৰীয়াসকলৰে গুৰু নহয় বা ব্ৰাহ্মণীয়া লোকসকলৰ কাৰণে গুৰু নহয় মহাপুৰুষীয়াসকলৰ কাৰণে গুৰু নহয় সমস্ত মানৱ জাতিৰ কাৰণে গুৰু গুৰুৰ গুৰু পৰম গুৰু জগত গুৰু সেইকাৰণে জগত গুৰু আখ্যা দিয়া হৈছে যি গুৰুৱে উদাত্ত স্বৰে ঘোষণা কৰিলে উবা নৰলোক হৰি ভজিও ক ধৰা এইটো উপদেশ এৰা আলোচনা জীৱা কতকাল জৰা ভৈল পৰৱেশ এই কথাবোৰ জানিবৰ কাৰণে কোনো অনুষ্ঠানৰ ওচৰলৈ আপুনি যাব নালাগে কোনো ব্যক্তিৰ ওচৰলৈ আপুনি যাব নালাগে কোনো প্ৰতিষ্ঠানৰ ওচৰলৈ আপুনি যাব নালাগে ভগৱন্তই কথাখিনি গীতাত অৰ্জুনক কৈছে সপ্তপাৰ নৱমৰ ভিতৰত যে যিমতে পুজিবে মোক হাস্তাক হেতাক নালাগে পণ্ডিতৰ আগতে পুচিবাক কোনো পণ্ডিতৰ ওচৰত গৈ আপুনি জানিব নালাগে শাস্ত্ৰৰ আশ্ৰয় হোৱা শাস্ত্ৰৰ আশ্ৰয় হ'লে গোটেই কথাবোৰ পাব তাত হুবহু কথাখিনি আমি কোৱা হৈ আছে ধন্যবাদ কিন্তু আমাৰ উত্তৰে ভাগ থাকি গ'ল বিশেষকৈ মুণ্ডনৰ কথা এটা প্ৰকাশ কৰিছিলোঁ আৰু এটা ভাগ আমাক উত্তৰ মানে অকণমান জানিব বিচাৰিছোঁ যে এই অন্য দেৱ দেৱীক পূজা কৰাৰ কথা যি কথাটো আপুনি ধুনীয়াকৈ বুজাই কৈছে তথাপিতো এটা কথা দেখা যায় যে বিশ্বকৰ্মাৰ মূৰ্তিৰ আগত কীৰ্তন পাঠ বা নাম প্ৰসংগ বা গুৰুমূৰ্তি স্থাপন কৰা বা ভাওনা কৰা এনেকুৱা বৰ্তমান সমাজত আমি দেখি আহিছোঁ এয়া কিমান গ্ৰহণযোগ্য এই কথাটো অকণমান ক'ব বুলি আমি আপোনাৰ পৰা আশা কৰিছোঁ নিশ্চয় কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ প্ৰশ্ন তেখেত যুৱ সমাজৰ নেতৃত্ব বহন কৰিছে খুব সুন্দৰ প্ৰশ্ন আগবঢ়াইছে আগতে আমি কৈছোঁ এই দেউতাসকল যদিও নিৰক্ষৰ আছিল তেখেতলোকৰ যিবোৰ ৰীতি নীতি ধুতি নীতি তেখেতলোকে খুব সুন্দৰভাৱে পালন কৰিছিল আমি দেখা নাছিলোঁ যে দেউতাসকলে কেতিয়াও আগতে বিশ্বকৰ্মাৰ নামত কিবা পূজা পাতল কৰিছিল দেউতাসকলে কেতিয়াও দুৰ্গা পূজাৰ ফালে যোৱা নাছিল দুৰ্গা পূজাত গৈ নাম প্ৰসংগ কিবা কিবি কৰা নাছিল এইবোৰ বহু মাজত অহা কৰ্ম আমাৰ মাজৰে এচাম ব্যৱসায়ীয়ে কামবিলাক কৰিলে যাৰ পৰৱৰ্তী কিন্তু আমি আমাৰ সেই ককা আজু ককাসকলৰ ধুতি নীতিবিলাক পালন কৰিবলৈ বাদ দি নিজস্ব চিন্তাৰে আমাৰ গোটেই গুৰু সংস্কৃতিটোকে আমি বিজতৰীয়া কৰি পেলালোঁ এইটো অপ্ৰিয় হ'লেও সত্য কথা আমাৰ আগত ককা আইতাসকলে যিবোৰ ধুতি নীতি পালন কৰিছিল সেই ধুতি নীতি কিন্তু আজি আমাৰ সমাজত বা কোনো অনুষ্ঠানতেই আমি সেইবোৰ দেখা নাই কেতিয়াও এইবোৰ কাম কৰা নাছিল যিটো মুণ্ডনৰ কথাটো যিহেতু এটা বেলেগ সুকীয়া বস্তু আছিল তেতিয়া সেইটো গোটেই ব্ৰাহ্মণ্যবাদে আমাক গ্ৰাস কৰিছিল সেইটো ব্ৰাহ্মণ্যবাদৰ কৰ্ম আছিল সেইটো বৰ্তমানেও আছে আৰু এইটো অদূৰ ভৱিষ্যতলৈকে থাকিব এইটো আপুনি মই একেষাৰে কৰিব নোৱাৰোঁ যিহেতু ইয়াত আমি আগতে গৈছোঁ শাক্ত শৈৱ বানপ্ৰস্থ আৰু বৈষ্ণৱ মাৰ্গত এইবিলাক কৰ্ম একেবাৰে সম্পূৰ্ণৰূপে নিষিদ্ধ বৈষ্ণৱ মাৰ্গৰ কৰ্ম হ'ল ভাগৱত ধৰ্ম আচাৰ ভাগৱত ধৰ্ম আচাৰ আচৰণত ক'তো এইবিলাক ব্ৰাহ্মণ্যবাদৰ কৰ্মবিলাক নাথাকে যেনেকৈ আমি পিতৃ মাতৃক অশ্ৰদ্ধা কৰিলোঁ পিতৃ মাতৃক যেতিয়া বৃদ্ধাশ্ৰমত থৈ আহিলোঁ পিতৃ মাতৃক জ্যেষ্ঠজনক যেতিয়া অপঘাত কৰিলোঁ তেতিয়াহে আমাৰ মুণ্ডন কাৰ্য থাকে পিতৃ মাতৃক যেতিয়া অশ্ৰদ্ধাভাৱে আমি মাৰিম পিতৃ মাতৃক যেতিয়া আমি অৱজ্ঞা কৰিম পিতৃ মাতৃক সাক্ষাৎ নাৰায়ণৰ পৰা বঞ্চিত কৰি বৃদ্ধাশ্ৰমত আমি থৈ আহিম 2 বছৰ 3 বছৰ লালন পালন কৰিবলৈ পাই পিতৃ মাতৃক আমি অৱজ্ঞা কৰিম সেই পুত্ৰ কন্যাইহে মুণ্ডন প্ৰকৃততে কৰিব লাগে যি পিতৃ মাতৃক লালন পালন কৰি আমাক পিতৃ মাতৃয়ে ডাঙৰ দীঘল কৰি মানুহ কৰিলে সেই পিতৃ মাতৃক 2-3 বছৰ পালন কৰি আমি লালন পালন কৰি কষ্ট নিদিয়াকৈ আমি তেওঁলোকক মৃত্যুবৰণ কৰি হাঁহি হাঁহি তেওঁলোকে মৃত্যুবৰণ কৰিব পাৰিলে সেই পুত্ৰই কেতিয়াও মুণ্ডন কাৰ্যৰ যোগেদি পিতৃ মাতৃৰ পেট কাৰ্য কৰিব নালাগে এইটো শাস্ত্ৰই আমাক বিধান দিয়া নাই শাস্ত্ৰত আমাক উল্লেখ কৰি দিছে আপোনাৰ হ'ব চাব গৌৰৱ পুৰাণত এই শ্ৰাদ্ধবিধিৰ নিয়মখিনি আছে আমি আচলতে সিমান ভিতৰলৈ যাব খোজা নাছিলোঁ ভাগৱতৰ 12 স্কন্ধত আছে আমুক নম্বৰতে আছে বুলি মই কৈ নিদিওঁ কেলেই অকল সেই নম্বৰটো বা সেই শ্লোকটো চাব বাকীখন নাচায় সেইকাৰণে নম্বৰ উদ্দেশ্যে আমি কৃষ্ণ আমাৰ এয়াই যথেষ্ট সেয়া আমি বুজি পাইছোঁ গোটেই কথাখিনি এতিয়া তাত উল্লেখ আছে জীয়াই থাকোঁতে পিতৃ মাতৃক যি নাৰায়ণ বুলি ভাবিলে
অন্তকালে মৰাৰ পিছত যি মুকুন্দ বুলি ভকতৰ চৰণ বৰি সেৱা কৰিলে তেওঁলোকে কেতিয়াও মুণ্ডন কৰিব নালাগে। কোনসকলে লাগিব? দুৰ্জন পুত্ৰ যতকে খ কাটি পেলাৱে ধৰণি স্থানে। মনত ৰাখিব, দুৰ্জন পুত্ৰ, আকৌ কৈছোঁ, যতকে খ কাটি পেলাৱে ধৰণি স্থানে। ধৰণি মানে পৃথিৱী। পিতৃ মাতৃ আত্মা বঞ্চে তত দিন দেৱতা নিবাসস্থানে। দেৱতা ক'ত থাকে? স্বৰ্গত। তে সিমান দিন পিতৃ মাতৃ আত্মা ক'ত থাকে? স্বৰ্গত থাকে। কোনে কৰিব সেইটো কাম? দুৰ্জন পুত্ৰই, যিসকলে পিতৃ মাতৃক জীৱন্ত কালত অৱজ্ঞা কৰিলে, যিসকলে পিতৃ মাতৃক ষ্টেচনত এৰি থৈ আহিলে টাউন ফুৰাবলৈ নিওঁ বুলি কৈ, যিসকলে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ নিজেই ভোগ বিলাস আনন্দত জীৱন যাপন কৰিলে, সেইসকল দুৰ্জন পুত্ৰই মৰাৰ পিছত ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু গোটাই আনি সকাম পাতিলে কামত নাহিব। সেইসকলে মুণ্ডন কৰিবই লাগিব। আৰু মুণ্ডন কৰাৰ পিছত তেওঁলোকৰ পিতৃ মাতৃকলৈ যাব, বৈকুণ্ঠলৈ যাব নেকি? সেই সেৱা বোলে বৈকুণ্ঠলৈ নাযায়, স্বৰ্গলৈহে যাব বোলে সেইখিনি পুণ্যৰ ফলত। আৰু যিদিনা স্বৰ্গলৈ গৈ পুণ্য শেষ হ'ব, পুনৰ আপেশ্বৰীসকলে ঢংকা মাৰি তেওঁলোকক নৰকলৈ পঠিয়াই দিব। কিন্তু বৈষ্ণৱ পুত্ৰই কি কৰিব? যিসকলে আগৰ পথ ফাঁকিত যে আমি ক'লোঁ, জীৱিত কালত পিতৃ মাতৃক নাৰায়ণ বুলি ভাবিলে, মৃত্যুৰ সময়ত আনন্দ মনে তেওঁলোকক এই সংসাৰৰ পৰা বিদায় দি তেওঁ বৈষ্ণৱৰ চৰণ বেৰি ভকত সেৱা কৰিলে, কৃষ্ণ গুণ নামত উদ্বুদ্ধ হ'ল, সেইসকলে এইখিনি কাম কৰিব লগা নাই। সেইসকলে কি কৰিব? পিতৃ মাতৃৰ শ্ৰাদ্ধ বেলিকা বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকত চৰণ বেলি, সেহি সেৱা বলে পুণ্যাত্মা যায় বৈকুণ্ঠে বিমানেশ্বৰী। কোনফালে নিব এতিয়া? স্বৰ্গৰ পৰা নৰকলৈ যোৱা ৰাস্তাটোত দিবনে বৈকুণ্ঠলৈ বিমানত চৰি যোৱাৰ ব্যৱস্থাটোত দিব? ৰাস্তা দুটা, এটা নৰকংগত্বা, এটা বৈকুণ্ঠংগত্বা। কোনফালে যোৱাই আপুনি আপোনাৰ কথা। অধ্যয়নটো আমি কৰিবই লাগিব বাপসকল। আমাক আগতে যেনেকৈ কৈ থৈ দিলে নপঢ়িবা, পঢ়িব নালাগে, যিকেইটা মন্ত্ৰ দিছোঁ সেইকেইটাই তোমালোকৰ হৈ যাব, এই মন্ত্ৰৰ যোগেদি আমাৰ তৰণ নহ'ব। আচল মন্ত্ৰ মহামন্ত্ৰ ওচৰলৈ আহিব লাগিব, ভাগৱত মহামন্ত্ৰ। এবাৰত আপোনালোকে গোটেই কথাখিনি অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে বাৰম্বাৰ ভাগৱত ঘৰতে থাকি আমাৰ পাঠ্যপুথি পঢ়াৰ দৰে ল'ৰা ছোৱালীয়ে ঘৰত পঢ়ক। ভগৱন্তই ক্লিক কৰিবই, একেবাৰে আমাৰ চেলবিলাক খুলি দিবই, তাৰ পৰা আমি গোটেই সম্পদখিনি বুটলি ল'ব পাৰিম। ভাগৱতত যি আছে ব্ৰহ্মাণ্ডত সি আছে, আৰু ভাগৱতত যি নাই ব্ৰহ্মাণ্ডতে নাই, আৰু ব্ৰহ্মাণ্ডত ভাগৱতত যি নাই মানুহৰ লগত সংপৃক্ত সেইখিনি নাই। গতিকে সেইখিনি পঢ়ি বা জানি আমাৰ কোনো লাভ নাই। যিখিনি মানৱ দেহৰ লগত সংপৃক্ত হৈ আছে সেইখিনি ভাগৱত গ্ৰন্থৰ মাজত আছে। ই সকাম খোৱা শাস্ত্ৰ নহয় দেই। এই কথাবোৰ মই ইউটিউবত বহুত আগতে কৈ থৈছোঁ। এতিয়া মাতৰ অসুবিধা হোৱাৰ কাৰণে আপোনালোকক বৰ জোৰ দি মই কথাখিনি ক'ব পৰা নাই, বা সুন্দৰকৈ মই পদ মাতিও আপোনালোকক শুনাব পৰা নাই। কিন্তু এই কথাবোৰ আমাৰ সৰুকৈ এটা ইউটিউব চেনেল আছে, খুব খোলাকৈ আমি কৈ থৈ দিয়া আছে, খুব মুকলিভাৱে কোৱা আছে। আৰু অসমৰ প্ৰতিটো অনুষ্ঠান, প্ৰতিটো প্ৰতিষ্ঠান, প্ৰত্যেকগৰাকী ধৰ্মশীল ব্যক্তিক আমি এইখিনি আহ্বান কৰি থোৱা আছে। আমাৰ ইউটিউব চেনেলটোৰ নাম হ'ল অমৃত কথন। লোহিতন্দিকৈ ভাগৱত কথা বুলি ইংৰাজীত আছে লিখা হয়, অমৃত কথন। আপোনালোকে তাত যদি চাইছে পাব। তাত অসমৰ বিশিষ্ট বিশিষ্ট ভাগৱত বক্তাসকলৰ বক্তব্যও আমি তাত সংযোগ কৰি ৰাখিছোঁ। গতিকে সাধু সমস্ত আমাৰ জ্ঞানৰ সীমাবদ্ধতাত থাকি আমি এইকেইটা কথা আপোনালোকৰ চৰণলৈ নিবেদন কৰিলোঁ। অন্য দেৱী দেও নকৰিবা সেও, অন্য দেৱ দেৱতাৰ সেৱা পূজা নকৰিবৰ কাৰণে বাৰম্বাৰ গীতাত আমাক কৈ থৈছে। গীতাত অৰ্জুনক ভগৱন্তই সপ্তম স্কন্ধৰ পৰা অষ্টদশ অধ্যায়লৈকে পৰম তত্ত্বৰ ৰহস্য কথা কৈছে। অষ্টম অধ্যায়ত, অষ্টাদশ অধ্যায়ত, অষ্টম অধ্যায় নহয়, 18 অধ্যায়ত একেবাৰে মূল মন্ত্ৰ দি দিলে, আৰু দিবলৈ বাকী নাইকিয়াকৈ। শৰণ কি, শৰণ কেনেকৈ ৰক্ষা কৰিব পাৰি, শৰণত ধৰি ধৰি খোজকাঢ়ি ডেইলি গৈ থাকিব পাৰিলে, প্ৰত্যেক দিনে এখোজ এখোজকৈ আগবাঢ়ি গৈ থাকিব পাৰিলে কেনেকৈ শৰণৰ পৰা একান্ত শৰণ হ'ব পাৰি, একান্ত শৰণৰ পৰা অনন্য শৰণ অৰ্থাৎ জীৱ আৰু শিৱৰ কেনেকৈ সংযোগ হ'ব পাৰি, এই কথাখিনি গীতাৰ অষ্টাদশ অধ্যায়ত একেবাৰে শেষলৈ জোনা আৰু অষ্টাদশ অধ্যায় শেষৰ পদত সুন্দৰভাৱে
আমাক দি থৈছে। সেইকাৰণে গীতাত আছে একশৰণ। গীতাৰ বাদে একশৰণ পৃথিৱী ক'তো নাই। শ্ৰেষ্ঠতম গ্ৰন্থ হ'ল গীতা, একশৰণ তাত সোমাই আছে। ভাগৱত হ'ল সৎসংগৰ প্ৰতীক। সৎসংগৰ যোগেদিহে জীৱৰ কল্যাণ সাধিত হ'ব, অসৎসংগৰ যোগেদি নহয়। সেইকাৰণে সাধুসংগ নকৰা, শ্ৰৱণ কীৰ্তন নকৰা, পৰিহৰা পাখণ্ড আচাৰ, এই প্ৰাখণ্ড প্ৰবৃত্তিবিলাক নাশ কৰিবৰ কাৰণে ভাগৱতৰ ওচৰলৈ আমি আহিব লাগে। ভাগৱত হ'ল সৎসংগৰ সমষ্টি। য'ত ভাগৱত হয় তাত সৎসংগৰ প্ৰভাৱ ঘটে। আপোনাৰ সন্ত সাধু মহন্ত ৰাতিপুৱাৰ পৰা কালি পৰহিৰ পৰা আহি নামঘৰত শ্ৰম কৰি কৰ্ম কৰি আছে, এতিয়াও আপোনালোকৰ ঘৰলৈ যাবলৈ মন যোৱা নাই। ভাগৱত অমৃত কথাই জীৱন ধন্য কৰিছে। এই হ'ল সৎসংগৰ প্ৰভাৱ। ভাগৱত য'ত হয় এই সৎসং। আৰু পদ্ম পুৰাণৰ স্বৰ্গখণ্ড আমি অলপ আগতে যে পদ মাতিলোঁ, তাৰ পৰা গুৰুজনে কি আনিলে? নাম। সেই একশৰণ হৰি নাম ধৰ্ম। একশৰণ ক'ৰ পৰা আনিলে? গীতাৰ পৰা। সৎসং ক'ৰ পৰা আনিলে? ভাগৱতৰ পৰা। আৰু যি নাম থৈ গ'ল, বাকী সমস্ত লৈ গুচি গ'ল, সেই নাম ক'ৰ পৰা আনিলে? পদ্ম পুৰাণৰ স্বৰ্গখণ্ডৰ পৰা। পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে কলি ধৰ্মজত। গতিকে এই ত্ৰিসংযোগত আমাক দিলে একশৰণ হৰিনাম ধৰ্ম। সেইকাৰণে আমাৰ ধৰ্মটো হ'ল ৰজা ধৰ্ম। বহাৰপুৰ মাধৱদেৱে নামঘোষাত উল্লেখ কৰিলে, একশৰণ হৰি নাম ধৰ্ম কহু কৰো ৰাজ প্ৰকাশ। ৰাজা ধৰ্ম প্ৰকাশ। সেইকাৰণে আমাৰ ধৰ্ম কি? একশৰণ হৰিনাম ধৰ্ম। আমি প্ৰত্যেকেই বুকু ডাঠি ক'ব পৰা হ'ব লাগিব। বুকু ডাঠি ক'বলৈ হ'লে আমি এখন হৰিনাম ধৰ্ম সম্পৰ্কে জানিব লাগিব। এখন হৰিনাম ধৰ্ম সম্পৰ্কে জানিবলৈ বুজিবলৈ হ'লে আমি অধ্যয়নটো কৰিব লাগিব। আমি পুৰাণলৈ যাব নালাগে, সংস্কৃতৰ শাস্ত্ৰ কিনিলে যাবগৈ নালাগে, বেদলৈ যাবগৈ নালাগে। আমি বেদ পঢ়ি সংস্কৃতৰ শ্লোক মুখস্থ কৰি আমি তাৰ অৰ্থ ব্যাখ্যা কৰিব নোৱাৰোঁ, বুজি নাপাওঁ। পাৰিম জানো? আমাৰ দেউতাসকলৰ আগত চহী কৰিব নজনা আইতাসকলৰ আগত আমি যদি পুৰাণৰ শ্লোক মাতি থাকোঁ, কামত আহিব জানো? আহিবনে নাহে? নিশ্চয়কৈ নাহে। আপুনি চাব, অসমত কিমানজন বেদজ্ঞ পণ্ডিত আছে, কিমানজন সংস্কৃত জনা লোক আছে, আৰু যি 10জন 20জন 1000জন আছে, ইজনৰ লগত সিজনৰ সংস্কৃতৰ উচ্চাৰণৰ অমিল, অৰ্থাৎ শব্দ শ্লোকৰ যিটো উচ্চাৰণ, এইটো তেওঁলোকৰ সঠিক নহয়। তাৰমানে নিশ্চিতভাৱে আমাৰ সংস্কৃত আমি যেনেদৰে জানিব লাগে হয়তো নাজানো। চাবচোন, একেটা শ্লোককে যদি 10জনে মাতে 10 ভাগে উচ্চাৰণ কৰে। তেওঁলোকে আচলতে পণ্ডিতালি দেখুৱাৰ বাদে অন্য একো নহয়। আমি এই কথাখিনি ইউটিউবত সেইকাৰণে কোৱা আছে। আহক, ভাগৱত গ্ৰন্থ লৈ আহক, সংস্কৃত শ্লোকত যিখিনি গ্ৰন্থ আছে সেইখিনিও আনক, আমাক বুজাই দিয়ক। আমি নিশ্চয় বুজিবৰ কাৰণে যত্নবান হ'ম। কিন্তু এনেকুৱা নহয় নিজকে পণ্ডিতালি কৰিবলৈ গৈ ভুল কথা এখিনি আমাৰ সমাজত দাঙি ধৰিব, আমাৰ উঠি অহা যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিব। নিশ্চয়কৈ কৃপালু গুৰুজনে পাৰিলেহেঁতেন, বহাৰপুৰ মাধৱদেৱে পাৰিলেহেঁতেন, নহয়নে বাৰু? কিয় তেওঁলোকে অসমীয়া জাতিৰ সহজ সৰল চহা লোকসকলৰ কাৰণে সমস্ত শাস্ত্ৰৰ সাৰমঠি, বেদ বেদাংগ উপনিষদ মঠি, কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত ইমান সৰলীকৃতভাৱে আমাক অসমীয়ালৈ অনুবাদ কৰি দিলে, নহয়নে বাৰু? সমস্ত বেদান্তৰ সাৰ দিলে ভাগৱতত। গতিকে আমি আকৌ এতিয়া আপুনি ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ ফালে, গৰুড়ৰ পুৰাণৰ ফালে বা অন্যান্য পুৰাণ উপনিষদৰ ফালে আমি ধাৱমান হ'ব লগা নাই। যে কি হওক, পুনশ্চবাৰ সমস্তজনলৈ ভক্তিৰ সেৱা নিবেদন কৰিলোঁ। বাপজনাই যিকেইটি প্ৰশ্ন কৰিলে আমি যথোপযুক্ত উত্তৰ দিব পাৰিলোঁ নে নাই নাজানো, কিন্তু আমাৰ জ্ঞানৰ সীমাবদ্ধতাত থাকি আমি যেনেদৰে অনুভৱ কৰিছোঁ, বুজিছোঁ, আমি তেনেদৰে আপোনালোকক কৈছোঁ। মই পুনৰ কৈছোঁ, মই কাহিনী নাজানো। আমি সঁচাকৈ আমি নিজকে ধন্য মানিছোঁ, আমি যে সৎ উত্তৰ পাইছোঁ। কিন্তু শেষত আৰু এটা ভাগ প্ৰশ্ন আমাক জানিব বিচাৰিছোঁ যে আমি গুৰু আসন ইয়াতে চৈতন্য ৰূপ দিছোঁ, যেতিয়ালৈকে চৈতন্য ৰূপ
নেপায় তেতিয়ালৈকে জ্বৰ অৱস্থাত থাকে। এই চৈতন্য ৰূপ পোৱাৰ পাছত কিমান সময়লৈকে নামঘৰত বন্তি প্ৰজ্বলন নকৰাকৈ চৈতন্য হৈ থাকে? এই প্ৰশ্নটো উত্তৰ অকণমান আমি জানিব বিচাৰিছোঁ। বিশেষ এইকাৰণেই কথাটো সুধিলোঁ, কাৰণ মোৰ জ্ঞান সীমিত, আমি বহুত শিক্ষিত মানুহ নহয়। সেয়েহে যেন যেতিয়া আমাৰ 7 লাগে, 7 দিন বন্তি প্ৰজ্বলন হৈ নাথাকে নামঘৰ ভাগ, তেতিয়া সেই গুৰুআসন ভাগ চৈতন্য হৈ থাকে নে নাথাকে? এই উত্তৰটো অকণমান আমাক জানিব, অকণমান বুজাই দিব বুলি আমি আশা কৰিছোঁ। কৃষ্ণ। এইটো এতিয়া বৰ বিতৰ্কিত প্ৰশ্ন। অৱশ্যে কথাখিনি আমি কোৱা হৈছে আগত, আমাক বহুত সমালোচনা কৰিলে ইউটিউবত এই কথাখিনি কওঁতে। বাস্তৱিকতে আমি যদি ধৰ্মৰ প্ৰকৃত ব্যৱস্থাখিনিৰ মাজলৈ যাওঁ, তেতিয়াহ'লে আমি দেখা শুনা যিমানবোৰ আছে এইবিলাক সমস্ত মায়া। বাপজন আমি পোনে পোনে কৈছোঁ, দেখা শুনা কৰ্ম যিবোৰ কৰি আছে এইবোৰ সমস্ত মায়া। আচল বস্তুভাগ হ'ল ভগৱন্তে কৈছে, যত দেখা শুনা মানে মায়াময় স্বপ্নসম মুখ জানি দূৰ কৰা মতিভ্ৰম। এই যে বাহিৰৰ কৰ্মখিনি, এইখিনি আমি ভিতৰলৈ আনিব লাগিব। অন্তৰত এক ঈশ্বৰক দেখিও কৰা না বাহিৰত, অন্তৰত বোধ বাহিৰত জ্বৰ প্ৰায়, বুদ্ধিত সমস্ত তেজিও ক, বাহিৰত সংগ দেখায়ো ক, এইভাৱে ৰাম লোকত ফুৰা বেড়ায়। এইটো এটা পৰ্যায়লৈ গ'লেহে আপুনি কোৱাৰ ব্যৱস্থাটোলৈ আমি আহিবগৈ পাৰিম। কিন্তু সেইকাৰণে ইয়াত আমাক কৈছে বৰাপুৰ মাধৱদেৱে যে অবিৰক্ত ভকতৰ বেদলংঘী বাৰ দুখ জানিবাহা ইহাক নিশ্চয়। আমি যিহেতু অবিৰক্ত ভকত, তেখেতে কৈছেই আমি সিমান জ্ঞানো নহয়, পণ্ডিতো নহয়, আমাৰ খোজে প্ৰতি অপৰাধ হয়, আমি পৰম বিৰক্ত হ'বগৈ পৰা নাই। পৰম বিৰক্ত হ'লে সেইসকলৰ কোনো নিৰ্ণয় নাথাকে। গতিকে আমি যিহেতু অবিৰক্ত, আমাৰ ধুতি নীতি থাকিব, নীতি নিয়ম থাকিব। আমি এই বস্তুটোকে আহিলা হিচাপে লৈ আমাৰ জীৱন শৃংখলাভাৱে আগবঢ়াবৰ কাৰণে গুৰু ধৰ্মৰ আমি পালন কৰি আহিছোঁ, কৰি যাব লাগিব। এতিয়া বাস্তৱিকতে যদি আমি ইয়াক চাওঁ যে ভগৱন্ত বস্তু অচৈতন্য হৈ নিমিষ মাত্ৰো থাকিব নোৱাৰে। অচৈতন্য কৰি আমি তেওঁক খন্তেকো ৰাখিব নোৱাৰোঁ, জড় কৰি ৰাখিবই নালাগে আচলতে। আমি যেতিয়া মানুহৰ ঘৰত মানুহ মৰাৰ পিছত 3 দিনৰ পৰা ভাগৱত পঢ়িব পাৰোঁ, গীতাখন পঢ়িব পাৰোঁ, নামঘোষা পঢ়িব পাৰোঁ, তাত বন্তি প্ৰজ্বলন কৰিব পাৰোঁ, তেতিয়াহ'লে আমি গুৰুগৃহত কিয় কৰিব নোৱাৰিম? পোনপটীয়া কথা, পাৰিম নে নোৱাৰিম? আমি সেইখন মৃতকৰ ঘৰতে যদি সমস্ত কৰ্ম কৰিবই পাৰোঁ, আকৌ 10 দিনত আমি শান্তি প্ৰাণী দি পিনে তেওঁলোকক যদি শুদ্ধিকৰণ কৰি কাজ কৰ্ম কৰিব লগা হয়, তেতিয়াহ'লে গোটেই আমাৰ কৰ্মবোৰ বুমেৰাং হয় নহয়? বুমেৰাং হয় নহয়? কথাখিনি চাবলৈ গ'লে এই কথাখিনি যদি মই পোনে পোনে আজি কৈ দিওঁ ছ'চিয়েল মিডিয়াত, কালিলৈ মোক সমালোচনা কৰিব।